Hello friends, today I will discuss about the GNM 2025 result already out হৈছে আৰু আজি আমি আলোচনা কৰিম যে GNM এন্ট্রান্স এক্সামিনেশনৰ কাৰণে কাট অফ পাৰ্ট কিমান যাব লগতে টোটাল সিট কেপাসিটি কিমান আছে আৰু EWS ইউআৰ এস্টিমেট STM PWD OBC MOBC কাৰণে বা জেনেৰেলৰ কাৰণে কিমান সিট আছে গোটেইখিনি এইটো তো আমি যেকোনো আসলে নতুন নিয়ম ইয়াতে আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লিখিবা ডাউন থাকে অলৰেডি কমেন্ট হৈ দিব ঠিক আছে তো চাও তো টোটাল সিট কোৱান AMC যোৰহাট শিলচৰ JMC তাৰপিছত টোটাল মেডিকেল কলেজত টোটাল 360 প্লাস সিট আছে এই 400 সিট মোটামুটি আছে প্ৰায় 400 সিট আছে তো আমি সাধাৰণ ট্ৰান্সলেটৰে কিমান ৰেংকত যোৱাবাৰৰ কাট অফ কিমান আছে তো আমি এবাৰ কিমান যাব পাৰে আমি এইখিনি আজি ভিডিওতে আলোচনা কৰিম ঠিক আছে তো জেনেৰেলৰ যে সাধাৰণ ট্ৰান্সলেট হৈছে অফলাইন কাউন্সেলিং হৈছে তাতে কাট অফ কিমান আছে যে তাতে সাধাৰণ ট্ৰান্সলেটত 950 আন যাবৰ কাৰণে 900 লৈকে মাতিছিল তাৰপিছত EWS ৰ যিখিনি ক্যান্ডিডেট আছে EWS ক্যান্ডিডেটক মাতিছে আপোনাৰ 428 লৈকে মাতিছিল 428 ৰেংক লৈকে মাতিছিল 428 ৰেংক তাৰপিছত OBC MOBC লৈকে কিমান মাতিছিল OBC লৈকে 714 ৰেংক লৈকে মাতিছিল 714 ৰেংক লৈকে মাতিছিল তাৰপিছত যিখিনি TGL XTGL যিখিনি ক্যান্ডিডেট আছে ইয়াতক মাতিছিল আপোনাৰ ইয়াতক মাতিছিল কিমানলৈকে 2428 লৈকে তাৰপিছত আৰু যিখিনি OBC MOBC আছে এইখিনি পুৰা লাগত 42 ৰেংক লৈকে মাতিছিল তাৰপিছত যিখিনি তাই আহোম কমিউনিটি আছে তাই আহোম কমিউনিটি লৈকে মাতিছিল আপোনাৰ 990 এইটো মাতিছিল হৈছে তাই আহোম কমিউনিটি 1746 ৰেংক লৈকে মাতিছিল আৰু যিখিনি মটা কমিউনিটি আছে মটা কমিউনিটি 9909 ৰেংক লৈকে মাতিছিল আৰু যিখিনি চুতীয়া কমিউনিটি আছে চুতীয়া কমিউনিটি আন্ডাৰ OBC MOBC কাৰণে 2233 ক্যান্ডিডেট মাতিছিল আৰু ST প্লেনৰ মাতিছিল আপোনাৰ 2011 ৰেংক লৈকে মাতিছিল ST প্লেনৰ আৰু ST হিলৰ মাতিছিল 2557 ৰেংক লৈকে মাতিছিল আৰু যিখিনি PWD ক্যান্ডিডেট আছে PWD ক্যান্ডিডেটৰ কাৰণে অল যিমান ৰেংক লৈকে আছে একক 9665 ৰেংক লৈকে মাতিছিল 9665 ৰেংক লৈকে মাতিছিল তো যোৱাবাৰ আমাৰ যিখিনি অনলাইন ষ্টুডেন্ট আছিল যোৱাবাৰ আমাৰ যিখিনি অনলাইন কিছুমান ভাবিছিল আমি সিট নাপাম হা তো ইয়াতে কৈছে কিছুমান কাউন্সিলত পাৰ্টিসিপেট কৰিছিল কিন্তু বেছি আছিল কথা কৈছো ইয়াতে কি কৰিছিল যে কাউন্সিলত পাৰ্টিসিপেট কৰিছিল কিন্তু যেতে কিছুমান দেখা গ'ল যে নাই ইহঁতকে পিছত ৰেংক পোৱা ষ্টুডেন্টে কি সিট হৈ গ'ল অলৰেডি সিট পাই গ'ল তো এখানে পোস্ট কি নপে পিছত পোস্টা থাকাতকে এতে কাউন্সিলিংত পাৰ্টিসিপেট কৰাটো ভাল তো যিখিনি ফাৰ্মাসি ক্যান্ডিডেট আছে ইহঁতে যদি কোনোবাই এপ্লাই কৰা নাই কাউন্সিলিং কৰা নাই ওনাতে কোনোবাই এপ্লাই কৰি দিব আৰু এইখিনি হৈছে জেনেৰেলৰ কাৰণে এক্সপেৰিয়েন্স এইখিনিতো মাতিব হা তো আপোনালোকে যদি একবাৰ ডাউট থাকে তো মোক সুধি ল'ব পাৰে আৰু কমেন্টত কমেন্ট কৰিব আৰু লগতে মোক তাতে নাম্বাৰ দিলে হোৱাটছএপ গ্ৰুপত লিংক দিলে আপোনালোকে তাতে সুধি ল'ব ঠিক আছে তো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ